আমি ইতিমধ্যে কৈছিলোঁ বিৰতিলৈ যোৱাৰ পূৰ্বে অসমতে অসমীয়া উদ্যোগীৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে টিকিবলৈ টান হৈছে অনা অসমীয়াৰ দপদপনিত নিজৰ ৰাজ্যখনত নিজৰ ঠাইখনত ব্যৱসায় কৰিব নোৱাৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছে তিল তিলকৈ মানসিক নিৰ্যাতন চলাই পৱন হাজৰিকাক হত্যা কৰা হ'ল আত্মহননৰ পথ বাছি ল'লে পৱন হাজৰিকাই কিন্তু পৱন হাজৰিকাৰ সেই আত্মহনন সাধাৰণ আত্মহনন নহয় নিজক শেষ কৰি দিবলৈ বাধ্য কৰোৱা হ'ল পৱন হাজৰিকাক যি আছিল এজন যুৱ উদ্যোগী শিক্ষা খণ্ডত ব্যৱসায় কৰি দুপত দুপে আগবাঢ়িছিল আৰু যি কাৰণে আমি এতিয়া ক'ব পাৰোঁ পৱন হাজৰিকাৰ যিখন সুইচাইড নোট তাৰ ভিত্তিত এছাম অনা অসমীয়া ব্যৱসায়ীৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছিল পৱন হাজৰিকা আৰু সেইবাবে আজি আমাৰ এই বিশেষ অনুষ্ঠান জাষ্টিছ #জাষ্টিছ ফৰ পৱন হত্যা কৰা নাই হত্যা কৰা হৈছে অনা অসমীয়াৰ দপদপনিত অসমতে দিশহাৰা অসমীয়া কোনে কোনে মানসিক নিৰ্যাতন চলাইছিল পৱনক অনা অসমীয়া হত্যাকাৰী আজিও মুকলি আকাশৰ তলত কিয় অসমত আগৰৱালা চিচদিয়া কুমাৰহঁতৰ অত্যাচাৰ আৰু কিমান চলিব #জাষ্টিছ ফৰ পৱন কিমান অসহায় হ'লে এনেধৰণৰ এটা সিদ্ধান্ত ল'বলগীয়া হয় মাত্ৰ ২৭ কি ২৮ বছৰৰ এজন যুৱক দুপত দুপে উন্নতি লাভ কৰিছিল লিখিছিল লিখি থৈ গৈছিল বিভিন্ন ধৰণৰ তথ্য আছে তাৰ ভিতৰত মাত্ৰ কেইটামান লাইন মই গাই দিব বিচাৰিছোঁ দেউতাকক উদ্দেশ্যি লিখিছিল দেউতা শেষ প্ৰাৰ্থনা ল'ব আপোনাৰ আদৰ্শ ৰাখিব নোৱাৰিলোঁ মাটিকণ বেছি ধাৰবোৰ মাৰি দিব কাগজ অফিচ নহ'লে ৰুমতে আছে নামজাৰি বাকী আছে আপোনালোকৰ ধাৰ এই জনমত মাৰিব নোৱাৰিলোঁ ধুনু আইটো মই কি ক'ম তহঁতক সম্ভৱতঃ ভণ্টি বা আত্মীয় যিকোনো মই যি দুখ দি গৈ আছোঁ তাক তহঁতে সুখলৈ ৰূপান্তৰ কৰিবি বুলি আশা ৰাখিলোঁ মা আৰু দেউতাক চম্ভালিবি মাৰ্চেলক নিবিচাৰিবি সম্ভৱতঃ তেওঁৰ এটা পোহনীয়া কুকুৰ আছিল মাৰ্চেল পৰহিয়ে মোৰ বুকুৰ পৰা কাঢ়ি লৈ গ'লোঁ মানসিকভাৱে শেষ হৈ গ'লোঁ কষ্ট কৰাত কেতিয়াও ভাগৰা নাছিলোঁ কিন্তু এই কোচিং সমাজখনৰ এজন অসমীয়া ল'ৰাই কেনেকৈ মালিকৰ স্থান গ্ৰহণ কৰিব তাক হজম কৰিব নোৱাৰিলে অংকিত কুমাৰে যাক জীৱনৰ ৮ বছৰৰ প্ৰত্যেকটো সুখ আৰু দুখত ছাঁৰ দৰে থাকি দিলোঁ প্ৰত্যেক বিপদৰ পৰা বচালোঁ আৰু আজি মোৰ ক্ষেত্ৰত শান্তিৰে অনুষ্ঠান চলাব পৰাকৈ একো ৰাস্তাই নাৰাখিলে সকলো সহ্য কৰিও নৱেম্বৰৰ পৰা আজিলৈ চলাই আছিলোঁ কিন্তু সহ্যৰ বাহিৰ হ'ল পৰহি ৰাতি কি যে নকলে সকলো পাহৰি মাত্ৰ এজন শত্ৰুৰ দৰে ব্যৱহাৰ হৈ পৰিল আপোনাৰ বাবেই বা বিশ্বাসত এজন শিক্ষকৰ পৰিয়ালৰ পৰা ব্যৱসায় লৈ আহিলোঁ আজি না ঘূৰি যাব পাৰিম না আগবাঢ়ি যাব পৰা অৱস্থা পাহৰি গ'ল যে এই অনুষ্ঠানটো নিজেই সৃষ্টি কৰিছিল আজি ধ্বংসৰ কাৰণে উঠি পৰি লাগিছে আপুনি দিল্লীৰ পৰা অনলাইন বদনামৰ বাবে নিলয়ক লগাই দিছে আৰু প্ৰত্যেকটো দুৰ্বলতা বিকাশ চিচদিয়াক দিছে গুৱাহাটীত তিনিটা নাম অংকিত আগৰৱালা নিলয় কুমাৰ আৰু বিকাশ চিচদিয়া কোন দোষী কোন নিৰ্দোষী কাৰ ভুল আছে কাৰ ভুল নাই সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু এই ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে কিয় ইয়াৰ পিছতো আৰক্ষীয়ে যি পৰ্যায়ত তদন্ত কৰিব লাগিছিল তদন্ত কৰা নাই এইলৈ আজি সৰব হৈছে সদৌ অসম ছাত্ৰ সন্থা এইলৈ আজি সৰব হৈছে ৰাইজৰ দলৰ যুৱ শক্তি যুৱ বাহিনী সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মই যদি তথ্যখিনি দিব বিচাৰিম কিয় মুখ্য এই ধৰণৰ তদন্ত প্ৰক্ৰিয়াত যদি ফুল প্লেটত আমি যাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীয়ে কিয় হস্তক্ষেপ কৰা নাই বুলি দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই পৱন হাজৰিকাৰ আত্মহত্যাক লৈ প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী সুইচাইড নোটত নাম থকা দুজনক গ্ৰেপ্তাৰ নকৰাৰ বাবে ক্ষোভ লখিমপুৰৰ ঢলপুৰতো প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাই আৰু মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই উৎপল শৰ্মাই কিদৰে মত ব্যক্ত কৰিছিল শুনো আহক অসমীয়া ব্যৱসায়ীয়ে চলাব নোৱাৰি পলাই পত্ৰং দিয়া এটা উদ্যোগক
তেওঁ সফলভাৱে গঢ়ি তুলিছিলে, এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানক তেওঁ জীয়াই তুলিছিলে, আৰু তাৰ পিছত কি ধৰণেৰে সেইটো তেওঁৰ পৰা কাঢ়ি নিবৰ কাৰণে ষড়যন্ত্ৰ কৰা হ'ল আৰু সেই ষড়যন্ত্ৰৰ বলি হৈ তেওঁ আত্মহত্যা কৰিব লগা হ'ল, এই ঘটনাসমূহে অসমৰ নতুন প্ৰজন্মৰ মন মগজু জোকাৰি গৈছে। আৰু আমি আটাইতকৈ আচৰিত হৈছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই বিষয়টোত নিৰ্বিকাৰ ভূমিকা দেখি। কাৰণ পুনৰ কৈছোঁ, এই ঘটনাটো সহজভাৱে আমি এইকাৰণেই ল'ব পৰা নাই, এই ঘটনাটোৰ লগত নতুন অসমীয়া যুৱ প্ৰজন্মৰ নতুন উদ্যমিতাৰ আকাংক্ষা জড়িত হৈ আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটোত আমি হস্তক্ষেপ কৰাটো বিচাৰোঁ। ছুইচাইড নোটটোত স্পষ্টভাৱে 3জন অসমীয়া বিদ্বেষী মানুহৰ নাম উল্লেখ কৰা আছে, অংকিত কুমাৰ, নিলয় আৰু এজন বিকাশ চিচোদিয়া। এই 3জনৰ মধ্যে আটক কৰিছে, সোধপোছ কৰি আছে, কিন্তু বাকী 2গৰাকীক এতিয়ালৈকে অসম আৰক্ষীয়ে কিয় আটক কৰিবলৈ সক্ষম হোৱা নাই সেই কথাটোত আমাৰ প্ৰশ্ন আছে। ভাৰতবৰ্ষৰ কোনোবা এটা প্ৰান্তত কোনোবাই যদি ইউটিউবত এটা কিবা অশ্ৰাব্য কথা কয়, অসমৰ পৰা পুলিচ গৈ ধৰি লৈ আহেগৈ। ভাৰতবৰ্ষৰ যিকোনো এটা প্ৰান্তত যদি কোনোবাই কাৰোবাক সমালোচনা কৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত গোচৰ ৰুজু কৰে, ভাৰতবৰ্ষত গৈ যিকোনো স্থানত অসমৰ স্মাৰ্ট আৰক্ষীয়ে উঠাই লৈ আহেগৈ। কিন্তু তেনেস্থলত এজন অসমীয়া ল'ৰাক মানসিক অত্যাচাৰ কৰি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই বিকাশ চিচোদিয়াই নিলয় বোলাজনক অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? গ্ৰেপ্তাৰ কৰিব পৰা নাই নে সদিচ্ছাৰ অভাৱ আছে? এই প্ৰশ্নৰ উত্তৰ লাগিব। কাৰণ এই বিকাশ চিচোদিয়া বোলা ব্যক্তিগৰাকীৰ সম্পৰ্কত নানান তথ্য এতিয়া প্ৰকাশ হ'বলৈ আৰম্ভ কৰিছে। অসমীয়া বিদ্বেষী মন্তব্য কৰি আছে বুলি বহুজনে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে যে তেখেতে অসমীয়া মানুহ ভাল নাপায় বৰ এটা। কিহৰ কাৰণে এতিয়ালৈকে আটক কৰা নাই? আৰু বিকাশ চিচোদিয়া আৰু নিলয় নামৰ এই 2গৰাকী ব্যক্তি ভাৰতবৰ্ষৰ যি প্ৰান্ততে পলাই নাথাকক কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, সোধপোছ কৰিব লাগে আৰু পৱন হাজৰিকাক ন্যায় দিব লাগে। আজি পৱন হাজৰিকাই যদি ন্যায় নাপায়, পৱন হাজৰিকাৰ এই গোটেই ঘটনাটোক যদি সাধাৰণ আত্মহত্যাৰ ঘটনা বুলি আমি এৰাই চলো, অসমতে অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিবলৈ সাহস নকৰা হ'ব। আমি বাহিৰৰ পৰা বিনিয়োগ মাতি আছোঁ, এডভান্টেজ আছামৰ কথা কৈ আছোঁ, কিন্তু ইয়াৰ পৰিৱেশ তন্ত্ৰটো যদি ডিছএডভান্টেজিয়াছ ফৰ আছামিজ হৈ থাকে, তেতিয়াহ'লে ইয়াত এডভান্টেজ আছামৰ কথা কৈ লাভ নাই। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বিকাৰ ভূমিকাক আমি গৰিহণা দিছোঁ, মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছোঁ, আৰু এই গোটেই বিষয়টোক এটা বিক্ষিপ্ত ঘটনা হিচাপে নলৈ, সাধাৰণ ঘটনা হিচাপে নলৈ, যি 3গৰাকী ব্যক্তিৰ নাম ছুইচাইড নোটত উল্লেখ আছে, সেই 3গৰাকীকে কৰায়ত্ব কৰি সোধপোছ কৰি পৱন হাজৰিকাক ন্যায় দিব লাগে। আৰু এই মুহূৰ্তত পোনে পোনে মই পৱন হাজৰিকাৰ ঘৰখনলৈ যাব বিচাৰিছোঁ আৰু কটন বিশ্ববিদ্যালয়ৰ চৌহদলৈ যাব বিচাৰিম। মোৰ সতীৰ্থ ধীৰাজ হাজৰিকা আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগত, আৰু পৱন হাজৰিকাৰ ঘৰখনৰ পৰা পোনপটীয়াভাৱে সংযোজিত হৈ আছে পৱন হাজৰিকাৰ ভগ্নী নীলাক্ষী হাজৰিকা। মই প্ৰথমতে নীলাক্ষী আপোনাৰ ওচৰলৈ আহিছোঁ। খুব বেছি প্ৰশ্ন মই আপোনাক নকৰোঁ, আপোনালোকৰ মানসিক যিটো অৱস্থা সেইটো উপলব্ধি কৰিব পাৰিছোঁ, কিন্তু মই এইটো কথা জানিব বিচাৰিম যে যিহেতু তদন্তৰ আয়োজনো বদলি কৰা হৈছে, সেই নিৰ্দিষ্ট দিনটোৰ পৰা আজিলৈকে তদন্তকাৰী বিষয়াৰ পৰা, আৰক্ষী প্ৰশাসনৰ পৰা আপোনালোকে কিমান সহযোগিতা পাইছে নীলাক্ষী হাজৰিকা? হয়, সেই ঘটনাৰ দিনৰ পৰা আমি তদন্তৰ কোনো ধৰণৰ ফলাফল দেখিবলৈ পোৱা নাই। সেইদিনাৰ পৰা ইকো হৈ আছে, আপুনি কৈ যাওক নীলাক্ষী, আপুনি কৈ যাওক। কোনো ধৰণৰ ফলাফল দেখিবলৈ পোৱা নাই। হয়, সেই ঘটনাৰ সময়তে অংকিত আগৰৱাল দাদাৰ ঘটনাস্থলীত উপস্থিত হৈছিলগৈ, গতিকে সেই সময়ত আৰক্ষীয়ে অংকিত আগৰৱালক হেল্ল' হয়, তেখেতক এৰেষ্ট কৰা হৈছিলে, কিন্তু সেই ছুইচাইড নোটত লিখি থৈ যোৱা বাকী 2জন ব্যক্তি, বিকাশ চিচোদিয়া যি পটেঞ্চিয়েল কনচেপ্টৰ স্বত্বাধিকাৰী তথা নিলয় কুমাৰ যি দিল্লীত থাকে, যাৰ পৰা মানসিক হাৰাশাস্তি প্ৰদান কৰা হৈছিলে, সেই 2জন ব্যক্তিক আজিলৈকে কৰায়ত্ব কৰা হোৱা নাই। আৰু সেই ঘটনাৰ 3 দিন পিছতেই সেই যিগৰাকী ইনভেষ্টিগেশ্যন অফিচাৰ আছিল, সেইগৰাকীকো সলনি কৰি দিয়া হৈছিলে। আমি যেতিয়া ঘটনাটো সংঘটিত হৈছিলে, তেতিয়া যিগৰাকী আয়ৰ লগত কথা বাৰ্তা হৈছিলে, তেখেতে সেই ঘটনাৰ উচিত তদন্ত কৰিম বুলি আমাক কথা দিছিলে। তেখেতে আমাৰ লগত প্ৰত্যক্ষ হিচাপে জড়িত আছিলে, কিন্তু পৰিয়ালৰ লোকসকলক অৱগত নকৰাকৈয়ে তেওঁক সলনি কৰা হৈছিলে আৰু নতুন আয়োগ নিযুক্ত কৰা হৈছিলে। আজিও
অংকিত আগৰৱালৰ বাহিৰে বাকী দুইজন ব্যক্তি মুকলি আকাশৰ তলত বিকাশ চিচদিয়া যি সেই ঘটনা সংঘটিত হোৱাৰ সময়ত গুৱাহাটীতে উপস্থিত আছিলে কিন্তু তেখেতক এৰেষ্ট কৰা নহ'লে বৰ্তমান আৰক্ষীয়ে কোৱা মতে তেখেতৰ ফোন ছুইচ অফ আৰু তেখেত ৰাজস্থানলৈ গৈছে কিন্তু সেই সুৰুঙাটো তেওঁক কিয় দিয়া হ'ল যি নিলয় কুমাৰ তেওঁ দিল্লীত থাকে তেওঁ দিল্লীৰ পৰা আজি পৰ্যন্ত কিয় আৰক্ষী আনিব পৰা নাই অসম আৰক্ষী এই ব্যৱস্থা ইমান লেহেমীয়া কিয় আমাৰ প্ৰশ্ন বহুত আছে মই অনুৰোধ জনাম যাতে এই ব্যৱস্থাত মোৰ দাদাক ন্যায় প্ৰদান কৰক নীলাক্ষী হাজৰিকা মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম যে এই প্ৰসংগকেইটাৰ কথা বিকাশ চিচদিয়াই হওক অংকিতেই হওক বা যিকেইজন নাম আপোনালোকে তেখেতে লিখি থৈ গৈছে তেওঁলোকে যিটো মানসিক নিৰ্যাতন চলোৱা বুলি উল্লেখ কৰিছিল এই বিষয়ে আপোনালোকক অৱগত কৰিছিল নেকি পূৰ্বে আপোনাৰ ভাতৃয়ে প্ৰয়াত ভাতৃয়ে হয় হয় দাদাৰ প্ৰথমতে অংকিত আগৰৱালৰ লগত একেলগে মিলিয়ে কাম কৰিছিলে যেতিয়া নৱেম্বৰত দুইজনৰ মাজত চুক্তি হৈছিলে তাৰ পাছত তেওঁলোকৰ মাজত এক চুক্তি হৈছিলে যে সেই অনুষ্ঠানটোৰ মালিকী স্বত্ব দাদাই ল'ব কাৰণ অংকিত আগৰৱাল নিজৰ ঘৰলৈ উভতি যাব আৰু তেওঁ পৰিয়ালৰ লগত থাকিব আৰু সেই চুক্তিৰ মতে দাদাই সকলোখিনি কৰি গৈছিলে কিন্তু আমি জানিব মতে তেতিয়াৰ পৰা এক ধৰণৰ মানসিক হাৰাশাস্তি দি আছিলে এফিনিটিৰ সেই সময়ত আচলতে তলত আছিলে কিন্তু দাদাই নিজৰ 100% দি বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি লগাই এফিনিটিক নিজৰ সকলোখিনি দি এক উচ্চ স্থানলৈ লৈ যাবলৈ সক্ষম হৈছিলে গতিকে হয়তো ভাবিলে দাদাই লিখি থৈ যোৱাৰ এজন অসমীয়া ল'ৰা মালিক কেনেকৈ হ'ব সেই মালিক হোৱাৰ নিদিয়াৰ স্বাৰ্থতেই চাগৈ তেখেতক এক মানসিক নিৰ্যাতন দিলে আৰু উল্লেখ কৰি যোৱা মতে বিকাশ চিচদিয়া যি পটেনচিয়েল কনচেপ্টৰ স্বত্বাধিকাৰী যি আচলতে এফিনিটি ক্লাছেছৰ এক কম্পিটিশ্যন সেই কম্পিটিশ্যনক নিজৰ পাজৰ পৰা নাইকিয়া কৰিবলৈ নিলয় যি অনলাইন যোগে সেইখিনি আগবঢ়াইছিলে অনলাইন যি সাধ্য থাকিছে সেইখিনি দাদাই হয়তো সহ্য কৰিব নোৱাৰিলে এই তিনিজন ব্যক্তিয়ে মিলি ইমানেই মানসিক হাৰাশাস্তি কৰিলে দাদাই হয়তো আমি ভাবিব আজি নোৱাৰোঁ নিশ্চয় নীলাক্ষী হাজৰিকা আপুনি অকণমান লাইনত থাকক মই যিহেতু কটন বিশ্ববিদ্যালয়ৰ চৌহদত মোৰ সতীৰ্থ ধীৰাজ হাজৰিকা আছে মই কটন বিশ্ববিদ্যালয়ৰ চৌহদলৈ যাব বিচাৰিছোঁ ধীৰাজ কটন বিশ্ববিদ্যালয়ৰ চৌহদতো আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ ছাত্ৰীসকলে বা তেখেতসকলে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীক লৈ প্ৰশ্ন উত্থাপন কৰিছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ধীৰাজ হাজৰিকা যে কটন কলেজৰ ছাত্ৰ সমাজে কি কয় কটন কলেজৰ ছাত্ৰ সমাজে এই ঘটনাটোক লৈ কি ধৰণে গ্ৰহণ কৰিছে বা কি ধৰণে দাবী উত্থাপন কৰিছে যেহেতু আমি দেখা পাইছোঁ সামাজিক মাধ্যমত বা সংবাদ মাধ্যমত তেখেতসকলে তীব্ৰভাৱে গোটেই বিষয়টোক তদন্ত যাতে সূক্ষ্মভাৱে আৰু খৰতকীয়া হয় তাৰ বাবে দাবী উত্থাপন কৰি আহিছে ধীৰাজ হয় চাওক নিশ্চয়কৈ পৱন হাজৰিকাৰ যি মৃত্যু এই মৃত্যুৱে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আৰু এগৰাকী থলুৱা ব্যৱসায়ীয়ে অনা অসমীয়া ব্যৱসায়ীৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে আৰু এই সমগ্ৰ বিষয়টোত আমি কটন বিশ্ববিদ্যালয়ৰ যি ছাত্ৰ সমাজ আছে তেওঁলোকক সৰব হৈ থকা আমি দেখিবলৈ পাইছোঁ আৰু মই যিহেতু এতিয়া কটন বিশ্ববিদ্যালয়ৰ চৌহদত আছোঁ মোৰ সৈতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আছে ইয়াত একাংশ ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে মই তেওঁলোকৰ পৰাই পোনে জানিবলৈ চেষ্টা কৰিম এই গোটেই বিষয়টো লাহে লাহে পোহৰলৈ আহিব ধৰিছে কিন্তু তাৰ মাজতো কিন্তু ৰহস্য থাকি গৈছে এই সন্দৰ্ভত আপোনালোকে কি ক'ব হয় স্পষ্টকৈ ক'ব লাগিব যে সচৰাচৰ সকলোৱে লোৱা বাটটো নলৈ আনে নোযোৱা বাটেৰে নগৈ এক সাহসিকতাৰ পৰিচয় দি নিজকে স্বাৱলম্বিতাৰ সপোন দেখি লখিমপুৰৰ ধলপুৰৰ পৰা আহি পৱন হাজৰিকা নামৰ উদ্যমী ব্যৱসায়ীজনে দাদাজনে গুৱাহাটীত এক সপোন ৰচিবলৈ চেষ্টা কৰিছিলে সেয়া সহ্য নহ'ল অনা অসমীয়া এটা লবিৰ তথাকথিত লবিৰ চক্ৰান্তৰ মানসিক হেঁচাৰ ফলত পৱন হাজৰিকা দাদাই আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল'ব লগা হ'ল ইয়াৰ বাবে দায়ী এই অনা অসমীয়া লবিটো ইয়াৰ পাছতো ঘটনাৰ 6-7 দিন উকলি যোৱাৰ পাছতো মুখ্যমন্ত্ৰীকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ গৃহ বিভাগৰ প্ৰশাসনৰ যি আমি সুলুক থুলুক নীতি দেখা পালোঁ তাক লৈ আমি কটনৰ ছাত্ৰ সমাজ আমি শংকিত হৈছোঁ আমি ক্ষোভিত হৈছোঁ যে কিয় সুলুক থুলুক নীতি ল'ব লগা হৈছে পৱন হাজৰিকা দাদাই ছুইচাইড নোটত 3টাকৈ নাম স্পষ্টভাৱে লিখি থৈ গৈছে পটেনচিয়েল এণ্ড কনচেপ্ট যি প্ৰতিষ্ঠান আছে তাৰ স্বত্বাধিকাৰী বিকাশ চিচদিয়া অংকিতকে ধৰি আৰু এগৰাকী ব্যক্তিৰ নাম তেখেতে
স্পষ্টকৈ উল্লেখ কৰি গৈছে তাৰ পাছতো কিন্তু কেৱল এগৰাকী ব্যক্তিকে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে বাকী দুগৰাকীক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হোৱা নাই যিগৰাকী মুখ্যমন্ত্ৰীয়ে যিখন চৰকাৰে খিলঞ্জীয়াক অসমক সুৰক্ষা দিয়াৰ কথা কয় যিগৰাকী মুখ্যমন্ত্ৰীয়ে বৰ্তমান মাংসৰ বিতৰ্কক লৈ প্ৰতি মুহূৰ্ততে তেওঁ সুচাৰ হৈ থাকে প্ৰতি মুহূৰ্ততে সংবাদ মাধ্যমৰ আগত তেওঁ এক এক্টিভভাৱে তেওঁ কথা বতৰাসমূহ প্ৰদৰ্শন কৰে সেই সময়তে কিন্তু জাতি মাটি ভেটিৰ কথা কয় এখন চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাতি মাটি ভেটিক লগতে খিলঞ্জীয়াক সুৰক্ষা দিম বুলি কোৱা চৰকাৰখনে অসমত এজন অসমীয়া ব্যৱসায়িক যে অনা অসমীয়াই মানসিক চাপ দি হত্যাৰ মুখলৈ ঠেলি দিলে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে তাৰ পাছত যে তেখেত নিমাতে আছে তাৰ পাছতো যে অসমৰ ৰাইজ নিমাতে আছে আমি আচৰিত হৈছোঁ সমগ্ৰ প্ৰক্ৰিয়াটো দোষীয়ে উচিত শাস্তি পাব লাগিব তাৰ কাৰণে আমি কটনৰ ছাত্ৰ সমাজৰ লগতে আজি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি আৰু সম্পাদক ডাঙৰীয়াই নিজৰ বক্তব্য দাখিল কৰিছে আমি চকু ৰাখিম আমি স্পষ্টকৈ চকু ৰাখিম আৰু আপোনাৰ সুনীতদাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি চাই থকা দৰ্শকসকলকো আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যদি আমি অসমীয়াৰ পক্ষত থিয় নহওঁ আজি যদি অসমতেই যদি অসমৰ গুৱাহাটীৰ মাজমজিয়াত যদি এখন অসমীয়া ঘৰৰ এই অৱস্থা হ'বলগীয়া হয় ভূপেন দাই কোৱাৰ দৰে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব সেই কথাটো কিন্তু বেছি দূৰ নহয় অসমীয়াৰ স্বাৰ্থত থিয় দিব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এটাই অনুৰোধ তেখেতে যাতে মই কোটেশ্যনত ক'ব বিচাৰিছোঁ অসমতেই এখন অসমীয়া ঘৰক এটা অসমীয়া পৰিয়ালক যাতে ন্যায় দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আজি আমি সন্ধিয়া কটন বিশ্ববিদ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আমি এগছ চাকি জ্বলাইছিলোঁ চাকিগছ কিন্তু আমি পৱন হাজৰিকা দাদাৰ আমি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে জনোৱা নাছিলোঁ চাকিগছ আমি এটা কাৰণতে জনাইছিলোঁ যে এই চাকিৰ পোহৰে যিসকল ব্যক্তিয়ে এতিয়াও এই অসমীয়া যুৱকৰ বিৰুদ্ধে হোৱা যিটো দুষ্কাৰ্য তাৰ পাছতো মনে মনে আছে যিসকল মানুহে সামাজিক মাধ্যমত এতিয়াও তথাকথিত কিছুমান বাবা তথাকথিত কিছুমান মাংসক লৈ বিতৰ্কত লৈ তেওঁলোকে লিখি আছে কিন্তু এই অসমীয়া যুৱকজনৰ হৈ এটাও মাত দিবলৈ তেওঁলোকে সাহস কৰা নাই তেওঁলোকৰ কলুষিত মনটো তেওঁলোকৰ আন্ধাৰ হৈ থকা মনটো যাতে পোহৰাই তুলিবৰ বাবে বা পাৰে তাৰ বাবে আমি চাকিগছ জ্বলাইছিলোঁ শেষত মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এটাই আহ্বান পৱন হাজৰিকা দাদাই ন্যায় পাব লাগিব আমি অসমৰ ৰাইজে চকু দিম ধন্যবাদ ধীৰাজ মই মোৰ ধন্যবাদ জনাইছোঁ আমাৰো চকুৰ থাকিব আমিও আশা কৰিম সমান্তৰালভাৱে কটনৰ ছাত্ৰ সমাজেও এই ক্ষেত্ৰত তেখেতসকলে আজিৰ দিনটোতো যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তেখেতসকল সক্ৰিয় হৈছে আৰু সক্ৰিয় হ'ব লাগিব কোনো কাৰণতে দোষী ৰেহাই পাব নোৱাৰিব পুনৰবাৰ আমি পোনে লখিমপুৰলৈ যাম ধলপুৰলৈ যাম মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে পৱন হাজৰিকাই ন্যায় পাব লাগিব এই ক্ষেত্ৰত কোনো কাৰণতেই কাৰোৰে গাফিলতি সহ্য কৰা নহ'ব নীলাক্ষী হাজৰিকা মই শেষবাৰৰ বাবে আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ সময় কম মাত্ৰ 2 মিনিট সময় মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ মোৰ প্ৰশ্নটো হ'ল কথাখিনি হ'ল জনপ্ৰতিনিধিয়ে হওক প্ৰশাসনৰ কোনোবা লোকেই হওক আপোনালোকৰ লগত আপোনাৰে হওক বা আপোনাৰ পিতৃয়ে হওক কিবা যোগাযোগ কৰিছে নেকি ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিছে নেকি বা অন্যান্য কোনো অনুষ্ঠান প্ৰতিষ্ঠানে যি চৰকাৰৰ লগত জড়িত চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে যোগাযোগ কৰিছে নেকি এই প্ৰসংগত কিবা আশ্বাস দিছে নেকি হয় তেনেধৰণৰ কোনো আশ্বাস আমি পোৱা নাই আমাৰ ওচৰলৈ আমাৰ স্থানীয় বিধায়ক মহোদয় আহিছে যদিও তেখেতেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা যোৱা নাই জাতীয় সংগঠনসমূহে কৰা প্ৰতিবাদ কি কৈছে নীলাক্ষী স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই কি কৈছে খবৰ লৈছে নে কিবা আশ্বাস দিছে নে তেখেতসকলৰ চৰকাৰক সজোৰে উত্থাপন কৰিম বুলি কৈছে নে কেৱল খবৰ লৈ মাতষাৰ লগে গুচি আহিছে কি কৈছে অমিয় ভূঞাই হয় তেখেতে খবৰ লৈ গুচি গৈছে বুলিয়ে ক'ব লাগিব আৰু তেখেতে এটা কল হয়তো লগাইছিলে কিন্তু কলটোত চাগে সেই SI গৰাকীৰ ওচৰ নাপালেগৈ কিবা খেলিমেলিৰ সৃষ্টি হৈছিলে গতিকে তেওঁৰ পৰা আমি কোনো প্ৰত্যক্ষ ধৰণৰ সহায় পোৱা নাই আৰু সাংসদ নাই তেখেতসকলো আমাৰ মাজলৈ অহা নাই মুখ্যমন্ত্ৰীৰ প্ৰতি কিবা আহ্বান যদি বা আপোনাৰ কথাকে শুনে কিবা এটা কওক মুখ্যমন্ত্ৰীক নিশ্চয়কৈ হয় মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাম যাতে তেওঁ এই বিষয়টোত হস্তক্ষেপ কৰে আৰু আমাক ন্যায় প্ৰদান কৰে নিশ্চয় ধন্যবাদ জনাইছোঁ নীলাক্ষী হাজৰিকা মই পুনৰবাৰ কওঁ যে অন্য কথা নাজানো কিন্তু আমাৰ তৰফৰ পৰা আমি 100% চেষ্টা কৰিম এই গোটেই বিষয়বস্তুখিনি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে চৰকাৰক দৃষ্টিগোচৰ কৰিবৰ কাৰণে যে কোনো কাৰণতে যাতে দোষী সাৰি যাব নোৱাৰে ক'ৰবাত যদি তদন্ত প্ৰক্ৰিয়াত সুৰুঙা ৰৈ গৈছে যিকোনো কাৰণত
পৱন হাজৰিকাই ন্যায় পাব লাগিব অসমত কোনোবা অনা অসমীয়াৰ দপদপনিত অসমীয়া যুৱকে ব্যৱসায় কৰিব নোৱাৰিব অনা অসমীয়াৰ অত্যাচাৰৰ বাবে শেষ পন্থা ল'ব লাগিব চৰম পন্থা ল'ব লাগিব এয়া সহ্য কৰিব পৰা নাযাব এয়া মানি ল'ব পৰা নাযাব মাননীয় মুখ্যমন্ত্ৰী মাননীয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান সকলোৰে প্ৰতি আমাৰ বিনম্ৰ গুহাৰি যে অকণমান আপোনালোকে এই ক্ষেত্ৰত নজৰ দিয়ক কিয় এই ঘটনা সংঘটিত হ'ল তাৰ কেৰমটো উলিয়াবলৈ দায়িত্ববাহী বিষয়াসকলক আপোনালোকে জৰুৰী নিৰ্দেশ দিয়ক মুঠৰ ওপৰত ন্যায় পাবই লাগিব #JusticeForPawan পৱন আত্মহত্যা কৰা নাই হত্যা কৰা হৈছে অনা অসমীয়াৰ দপদপনিত অসমতে দিশহাৰা অসমীয়া কোনে কোনে মানসিক নিৰ্যাতন চলাইছিল পৱনক অনা অসমীয়া হত্যাকাৰী আজিও মুকলি আকাশৰ তলত কিয় অসমত আগৰৱালা চিচদিয়া কুমাৰহঁতৰ অত্যাচাৰ আৰু কিমান চলিব #JusticeForPawan